নগাঁও লোকসভা সমষ্টিক লৈ সন্দিহান বিজেপি নেতৃত্ব নগাঁও সমষ্টিত কংগ্ৰেছৰ শক্তি বেছি এই কথা স্বীকাৰ কৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মৈৰাবাৰীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সমষ্টিটোত কংগ্ৰেছ দল শক্তিশালী হৈ থকা বুলি উল্লেখ কৰে আগন্তুক লোকসভা নিৰ্বাচনত সমষ্টিটোত বিজেপি যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব এই কথা স্পষ্ট হৈছে জয়ন্ত মল্লবৰুৱাৰ ভাষ্যত আজিৰ তাৰিখত আজিৰ পৰা 10 বছৰ বা আজিৰ তাৰিখত 15 বছৰ আগত যেনেকৈ SCCI, RJD এইবিলাকৰ সংগঠনৰ খবৰ কোনো নাৰাখিছিল আজি তেনেকুৱা কংগ্ৰেছৰ অৱস্থা তেওঁলোকৰ খবৰ কোনোৱে নাৰাখে গতিকে তেনেকৈ চলি যাব যাত্ৰা এইটো ন্যায় নে অন্যায় নে জোৰাই নে অজোৰাই সেইটো কোনো খবৰ নাই নগাঁও লোকসভা সমষ্টিটো নিশ্চয়কৈ ভাল ফাইট হ'ব ইয়াত কোনো কথা নাই আমি এটা কথা অস্বীকাৰ কৰি লাভ নাই যে নগাঁও লোকসভা সমষ্টিত যি দলৰে নহওক কিয় ফাইট হ'ব আৰু আজিৰ তাৰিখতো এইটো কথা ঠিক যে কংগ্ৰেছ দলৰে পাল্লা ভাৰী বুলিয়ে ক'ব লাগিব কিন্তু আমি এইটোত লক্ষ্যত ৰাখিছোঁ যে আমি কেনেকৈ এই আসনখন